মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ মাইক্ৰ ইকনমিক্সৰ ইউনিট 3 যেটো আছে আমাৰ প্ৰডিউসাৰ বিহেভিয়াৰ এণ্ড সাপ্লাই এই ইউনিটটো অধ্যায় কৰাৰ লগতে আমি বিভিন্ন ধৰণৰ বেসিক কনসেপ্ট প্ৰথমে জানিব লাগিব তে প্ৰডিউসাৰ বিহেভিয়াৰৰ কথা আমি জানিব লাগিলে উৎপাদনকাৰী এজনৰ আচৰণৰ বিষয় আমি অধ্যয়ন কৰিব লাগিলে উৎপাদনৰ লগত জড়িত আমি বিভিন্ন ধৰণৰ বেসিক কনসেপ্ট প্ৰথমে আলোচনা কৰি লওঁ এতিয়া উৎপাদন মানে কি হয় উৎপাদন মানে কি হয় যে কোনো এখন উদ্যোগ প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ উপাদান শ্ৰম কেঁচামাল মূলধন জাতীয় দ্ৰব্য আদি প্ৰয়োগ কৰি যি প্ৰস্তুত কৰি উলিয়ায় যি দ্ৰব্য বস্তু বা সেৱা প্ৰস্তুত কৰি উলিয়ায় সেইটোৱে হৈছে উৎপাদন উৎপাদন কৰিবলৈ আমাক মূলত চাৰিটা উপাদানৰ প্ৰয়োজন ভূমি শ্ৰম মূলধন আৰু উদ্যোগ প্ৰতিষ্ঠান এই চাৰিটা উপাদানে লগ লাগি উৎপাদন কাৰ্য সফল কৰি তোলে এতিয়া ইয়াৰ লগত আমি পাম উৎপাদন ফলন তাক কি কোৱা হ'ব প্ৰডাকশন ফাংচনে কি বুজায় এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু উপাদানসমূহৰ মাজৰ সম্পৰ্কটোকে আমি উৎপাদন ফলনেৰে বুজাব পাৰো এতিয়া উৎপাদন ফলনটো আমি এনেকৈ লিখিব পাৰো Q is a function of say x and x1 and x2 এতিয়া এই উৎপন্ন আৰু এইবিলাক উপাদান এই সম্পৰ্কটোকে আমি কি বুলি বুজাম এই সম্পৰ্কটোকে আমি বুজিম উৎপাদন ফলন তাৰ পিছত আমাক কনসেপ্ট লাগিব ইয়াৰ লগত আৰু উৎপাদন প্ৰক্ৰিয়াত যিসমূহ উপাদান ব্যৱহাৰ কৰা হয় সেইবিলাকক আমি কি বুলি কম উৎপাদনৰ উপাদান তাৰ পিছত তোমালোকক ইয়াতে আমাক লাগিব হ্ৰস্বকাল আৰু দীৰ্ঘকাল এটা হ্ৰস্বকাল দীৰ্ঘকাল যদি আমি সাধাৰণ অৰ্থটো চাও কি হয় হ্ৰস্বকাল মানে চমু সময়সীমাটো কম হয় আৰু দীৰ্ঘকাল মানে হৈছে দীঘলীয়া সময় কিন্তু অৰ্থনীতিত আমি উৎপাদনৰ উপাদানসমূহৰ স্থানান্তৰ বা পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰিহে সময়কালটো নিৰ্ধাৰণ কৰোঁ এতিয়া হ্ৰস্বকালত কি হয় উৎপাদনৰ গোটেইবিলাক উপাদান আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ নিৰ্দিষ্ট এটা উপাদানহে আমি পৰিৱৰ্তন কৰি উৎপাদন প্ৰক্ৰিয়া চলাব পাৰোঁ আনহাতে দীৰ্ঘকালত আটাইবোৰ উপাদানে আমি পৰিৱৰ্তন কৰিব পাৰোঁ স্থিৰে নাথাকে উপাদানবিলাক গতিকে যি সময়ছোৱাত আমি উৎপাদনৰ মাত্ৰ এটা বিশেষ উপাদানকহে আমি পৰিৱৰ্তন কৰিব পাৰোঁ সেই কালছোৱাই হৈছে হ্ৰস্বকাল আনহাতে উৎপাদনৰ যি কালছোৱাত আমি গোটেই কেবিধ উপাদানকে পৰিৱৰ্তন কৰিব পাৰোঁ সেইটোৱে হৈছে আমাৰ দীৰ্ঘকাল তাৰ পিছত আমাক লাগিব এইটোত যে মুঠ উৎপাদন প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদন এতিয়া মুঠ উৎপাদনক আমি কি বুলি কম টোটেল প্ৰডাকশন মুঠ উৎপাদন আমাক লাগিব মুঠ উৎপাদন অতি গুৰুত্বপূৰ্ণ টপিক এটো মুঠ উৎপাদনক আমি কওঁ টোটেল প্ৰডাকশন মুঠ উৎপাদন কি হৈছে যে হ্ৰস্বকালত কি হয় যদি আমি হ্ৰস্বকালটো আলোচনা কৰোঁ আন সকলোবোৰ উপাদান স্থিৰে থকা অৱস্থাত যদি আমি এটা উপাদানৰ পৰিৱৰ্তন কৰি যাওঁ আৰু পৰিৱৰ্তন কৰাৰ ফলত আমাৰ উৎপাদনৰ যি পৰিৱৰ্তন হয় উৎপাদনৰ যি বৃদ্ধি হয় সেইটোৱে হৈছে আমাৰ মুঠ উৎপাদন এতিয়া আন সকলো উপাদান স্থিৰে থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদান আৰু উৎপন্নৰ মাজৰ সম্পৰ্কটোকে আমি পৰিৱৰ্তনশীল উপাদানটোৰ মুঠ উৎপাদন বুলি ক'ব পাৰোঁ এতিয়া আমি ইয়াক কেনেকৈ আলোচনা কৰিব পাৰোঁ যে আন সকলো উপাদান স্থিৰে থকা অৱস্থাত এটা যদি উপাদান পৰিৱৰ্তন হয় আৰু সেই পৰিৱৰ্তনীয় উপাদানটোক যদি আমি মুঠ উৎপাদনৰ সম্পৰ্ক বুজাওঁ তেতিয়া আমি সেই পৰিৱৰ্তনশীল উপাদানটোৰ মুঠ উৎপাদনটো পাম এতিয়া কিউ যদি আমি ফাংচনছ অফ x1 আৰু x2 বাৰ লওঁ তাৰমানে x2 বাৰটো স্থিৰে থাকিব x1ৰ চেঞ্জ হ'লে আমাৰ যি মুঠ উৎপাদনৰ চেঞ্জ হৈ যাব সেইটো হ'ব x1ৰ মুঠ উৎপাদন তাৰ পিছত আমাক লাগিব গড় উৎপাদন এইটোৰ পিছত আমাক লাগিব গড় উৎপাদন গড় উৎপাদন মানে কি হৈছে
গড় উৎপাদন মানে হৈছে পৰিৱৰ্তনশীল উপাদানৰ প্ৰতিটো এককৰ উৎপন্ন এতিয়া আমাৰ এটো আমি কেনেকৈ বুজাব পাৰো টোটাল প্ৰডাক্টক আমি যদি কিউ এৰে ডিভাইড কৰো এতিয়া পৰিৱৰ্তনশীল উপাদানৰ প্ৰতি এককত হোৱা উৎপন্নই হৈছে গড় উৎপাদন এটুক আমি এভাৰেজ প্ৰপাৰ্টি এনেকৈ আমি বুজিব পাৰো নাইবা আমি লিখিব পাৰো টিপি যেহেতু আমি উপাদান লৈছিলো উৎপাদনৰ উপাদান গতিকে আমি x1 ললো x1 ললে আমি আলোচনা কৰিব পাৰো এতিয়া টোটাল প্ৰডাক্টটো আমি কি পাইছিলো ফাংশনস অফ x1 আৰু x2 বাৰ আৰু ইয়াতে আমি x1 এইটো তাৰ পিছত আমাক লাগিব প্ৰান্তিক উৎপাদন প্ৰান্তিক উৎপাদনটো কি হৈছে মাৰ্জিনেল প্ৰডাক্ট প্ৰান্তিক উৎপাদন প্ৰান্তিক মানে হৈছে শেষ আমাৰ শেষৰটো গোট এতিয়া আন সকলোবোৰ উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ এক একক পৰিৱৰ্তনৰ ফলত মুঠ উপাদানৰ যি পৰিৱৰ্তন হয় আন সকলোবোৰ উপাদান স্থিৰে থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদানটোৰ যদি এক এককৰ পৰিৱৰ্তন হয় আৰু তাৰ ফলত মুঠ এককৰ যি পৰিৱৰ্তন হয় তেতিয়া আমাক কি কোৱা হয় হেতু প্ৰান্তিক উৎপাদন বুলি কোৱা হয় অৰ্থাৎ মাৰ্জিনেল প্ৰডাক্ট আমি কি পাম যে এটা উপাদানৰ পৰিৱৰ্তনৰ ফলত টোটাল প্ৰডাক্টৰ মুঠ উৎপাদনৰ যি পৰিৱৰ্তন হয় হেইটোৱে হৈছে আমাৰ প্ৰান্তিক উৎপাদন এটো আমি মুঠ উপাদান কিউ লিখিলো আমি এতিয়া পৰিৱৰ্তনশীল উপাদানটোৰ এক একৰ পৰিৱৰ্তনৰ ফলত মুঠ উৎপাদনত যি পৰিৱৰ্তন আহে হেইটোৱে হৈছে আমাৰ প্ৰান্তিক উৎপাদন আকৌ ইয়াতে আমাৰ মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ মাজত এটা সম্পৰ্ক আছে হেইটো হৈছে মুঠ উৎপাদন প্ৰান্তিক উৎপাদনসমূহৰ যোগফল আমি প্ৰান্তিক উপাদান বিলাক আমি যোগ কৰি এনেকৈ আমি যোগ কৰি কি পাব পাৰো মুঠ উপাদানটো আমি পাব পাৰো এতিয়া এইখিনি আমি এখন চাৰ্টৰ সহায়ত আলোচনা কৰিব পাৰো তেমে যদি এটা উপাদান লও উপাদান টোটাল প্ৰডাক্ট এভাৰেজ মাৰ্জিনেল প্ৰডাক্ট আৰু এভাৰেজ প্ৰডাক্ট ললো মুঠ উৎপাদন প্ৰান্তিক উৎপাদন গড় উৎপাদন উপাদান এতিয়া উপাদানৰ প্ৰথমতে আমি কি হ'ব আমাৰ গুটেকিটা আমাৰ শূন্য পাম যেতিয়া উপাদানটোৰ এক একক আমি বঢ়ালো ধৰি ললো টোটাল প্ৰডাক্ট আমাৰ বাহিৰলে 10 আৰু প্ৰথম এককটোৰ ক্ষেত্ৰত টোটাল প্ৰডাক্ট মাৰ্জিনেল প্ৰডাক্ট আৰু এভাৰেজ প্ৰডাক্ট গুটেকিটা কি পাম আমি ইকুৱেল পাম তাৰ পিছত ধৰি ললো আমাৰ 2 একক বাঢ়িলে টোটাল প্ৰডাক্ট আমাৰ 24 হল আৰু মাৰ্জিনেল প্ৰডাক্ট কিমান হ'ব 24 এটা একক বাঢ়াৰ লগে লগে আমাৰ ইয়াৰ মাজত কিমান আমি পাৰ্থক্য কিমানখিনি বাঢ়িলে 14 বাঢ়িলে আমাৰ গতিকে এই 14 টো হ'ব আমাৰ মাৰ্জিনেল প্ৰডাক্ট আৰু ইয়াতে আমি কিমান পাম 12 পাম কেনেকৈ পালো এপি মানে কি হয় টিপি বাই কিউ বা টিপি বাই x তেতিয়া আমি এপি পাও গতিকে 24ক আমি 2 ৰে কৰিলে কিমান পাম 12 পাম তাৰ পিছত আমি ধৰিলো 3 আমাৰ বাঢ়িলে 40 এটা কিমান হ'ব ডিফাৰেন্স টু 16 আৰু ইফালে পাম আমি 20 সৰি 20 নহয় এখিনি হ'ব আমাৰ 3 ৰে আমি 40 ক ডিভাইড কৰিলে পাম 13.33 চাৰিটা একক হল তেতিয়া আমাৰ ধৰিলো বাঢ়িলে ইয়াতে আমাৰ কিমান বাঢ়িব ইয়াতে আমাৰ 10 বাঢ়িলে আৰু 4 ৰে 50 হৰণ কৰিলে আমি পাম 12.5 5 নম্বৰ এককটোত আমি কি পাম 5 নম্বৰ 56 বাঢ়িলে তাৰ মানে আমাৰ 6টা মাৰ্জিনেল প্ৰডাক্ট হ'ব 6 আৰু ইয়াতে 56ক 5 ৰে কৰিলে আমি পাম 11.2 6 নম্বৰ এককটো হোৱাৰ লগে লগে 57 এতিয়া 56 over 57 হল এক একক মাত্ৰ আমাৰ প্ৰান্তিক উৎপাদন বাঢ়িছে আৰু এটো পাম আমি 9.5
এতিয়া উপাদানটোৰ যেতিয়া প্ৰথমটো একক আমি ললো 1 ইউনিট তেতিয়া টোটাল প্ৰডাক্ট মাৰ্জিনেল প্ৰডাক্ট আৰু এভাৰেজ প্ৰডাক্ট সেম হ'ব ইয়াৰ আমি বঢ়ালো উপাদানটো আমি 1 ইউনিট বঢ়ালে আমাৰ টোটাল প্ৰডাক্ট বাঢ়িলে 24 তাৰ পিছত মাৰ্জিনেল প্ৰডাক্টটো কি হ'ব এতিয়া 1 ইউনিট আমাৰ পৰিৱৰ্তনশীল উপাদানটো বাঢ়াৰ লগে লগে টোটাল প্ৰডাক্টৰ যেটো চেঞ্জ হয় মুঠ উৎপাদনৰ যেটো চেঞ্জ হয় হেইটো হৈছে আমাৰ প্ৰান্তিক উৎপাদন এতিয়া 24 টোটাল প্ৰডাক্ট আমি পালো আগতে আছিল 10 গতিকে চেঞ্জ কিমান পালো আমি 14 টো হ'ব আমাৰ মাৰ্জিনেল প্ৰডাক্ট দেন 24 ক আমি 2 ৰে ডিভাইড কৰিম দুটা মানে উপাদান দুই এক উপাদান লোৱা হৈছিল তে এভাৰেজ প্ৰডাক্ট কিমান হ'ব 12 আমি তেনেকে গৈ থাকিম এতিয়া এনেকে বাঢ়িব প্ৰথমে টোটাল প্ৰডাক্টটো বাঢ়িব এই বাঢ়াটো আমি এতে কেইটামান ল পঢ়িব লাগিব কেইটামান বিধি পঢ়িব লাগিব তেতিয়া আমি হেখিনি আলোচনা কৰিম প্ৰথমতে আমাৰ MP2 বাঢ়িছে কিন্তু তাৰ পিছত কমিছে এভাৰেজ প্ৰডাক্টটো আমাৰ বাঢ়িলে তাৰ পিছত আকৌ কমিলে আৰু এই দুটাৰ বাঢ়া আৰু কমাৰ হাৰটো আমি তুলনা কৰি পিছত আমি আলোচনা কৰিম এতিয়া তাৰ পিছত আমি আলোচনা কৰিব পাৰো এইখিনি যদি আমি লও ইয়াৰ পিছত আমি এটা বিধি এটা পাম হ্ৰস্বকালত হেতু হৈছে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল উৎপাদন বিধি ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি কি হয় যে আন সকলোবোৰ উপাদান স্থিৰ থকা অৱস্থাত বা এটা উপাদানৰ ব্যৱহাৰ বা নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে শেষত এটা বিন্দুত উপনীত হ'ব পৰা যায় আৰু যাৰ পিছত উৎপন্ন হোৱা যোগ কমিবলৈ আৰম্ভ কৰিব তাৰ মানে কি কৈছে যে প্ৰথমতে যেতিয়া আমি আন সকলোবোৰ উপাদান স্থিৰে ৰাখিম আৰু এটা উপাদানৰ পৰিৱৰ্তন কৰি গৈ থাকিম তেতিয়া প্ৰথমতে আমাৰ প্ৰান্তিক উপযোগিতাটো বাঢ়ি যায় কিন্তু এটা বিন্দুৰ পাছত ই কমিবলৈ আৰম্ভ কৰে সোৱা এইটো সোৱা আমাৰ 3 নম্বৰলৈকে আমাৰ বাঢ়িলে 3টা ইউনিটলৈকে তাৰ পিছত ই কমিবলৈ ধৰিলে 4 5 6 আমি কি দেখিলো ই কমিবলৈ ধৰিলে এই নিৰ্দিষ্ট বিন্দুটোৰ পাছৰ আৰু এইটোকে আমি কি বুলি ক'ব পাৰো এই বিধিটোৱে হৈছে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি আৰু এই বিধিটোৰ লগত আন এটা ধাৰণা আছে হেতু হৈছে পৰিৱৰ্তনশীল উৎপাদন বিধি এই বিধি অনুসৰি এটা উপাদানৰ নিয়োগ বৃদ্ধিৰ লগে লগে আৰম্ভণিতে সেই উপাদানটোৰ প্ৰান্তিক উৎপাদন বৃদ্ধি পাবলৈ ধৰে কিন্তু নিয়োগৰ এটা বিশেষ স্তৰ পোৱাৰ পিছত ই হ্ৰাস পাবলৈ ধৰে এতিয়া ক্ৰমহ্ৰাসমান উৎপাদন বিধিমতেই আমি পালো যে প্ৰথমে যেতিয়া আমি আন সকলোবোৰ উপাদান স্থিৰ ৰাখিম আৰু এটা উপাদান আমি পৰিৱৰ্তন কৰি যাম তেতিয়া প্ৰথমতে প্ৰান্তিক উৎপাদনটো আমাৰ বাঢ়ি যায় আৰু এটা নিৰ্দিষ্ট বিন্দু পোৱাৰ পিছত ই হ্ৰাস পাবলৈ ধৰে আৰু সেই কাৰণে এইটোক আমি কি বুলি ক'ব পাৰো পৰিৱৰ্তনশীল উৎপাদন বিধিও ক'ব পাৰো কাৰণ এটা উপাদান পৰিৱৰ্তন কৰি যোৱাৰ ফলত প্ৰথমে বাঢ়িলে প্ৰান্তিক উৎপাদন তাৰ পিছত হ্ৰাস হ'বলৈ লয় এতিয়া আমি আলোচনা কৰিম মুঠ উৎপাদন প্ৰান্তিক উৎপাদন আৰু এভাৰেজ প্ৰডাক্ট গড় উৎপাদন ৰেখা কেইডাল মুঠ উৎপাদন ৰেখাডাল আমাৰ যোগাত্মকভাৱে ঢাল খায় অৰ্থাৎ ওপৰলৈ যাব ই কেনেকুৱাকৈ হ'ব মুঠ উৎপাদন ৰেখাডাল আমি পাম মুঠ উৎপাদন ৰেখাডাল ইফালে যদি আমি উৎপন্ন লওঁ প্ৰডাকশ্যনটো আমাৰ উৎপন্ন ইফালে ললো আমি উপাদান এতিয়া মুঠ উৎপাদন ৰেখাডাল এইটো হ'ব আমাৰ টোটাল প্ৰডাক্ট ধৰি ললো Q1 আৰু এইটো X1 এতিয়া উৎপাদনটো আমাৰ মুঠ উৎপাদনটো এটা উপাদান X1 উপাদানটো আমি যেতিয়া বঢ়াই গৈ থাকিম মুঠ উৎপাদনটো বাঢ়ি গৈ থাকিব
ইয়াতে আমি আন কেইটামান বিধি পঢ়িব লাগিব কি হাৰত আমাৰ এই মুঠ উৎপাদনটো বাঢ়ি যায় তাত তিনিটা কনসেপ্ট আমি পাম এতিয়া মুঠ উৎপাদন ৰেখাডাল কি হয় যোগাত্মকভাৱে আমাৰ ঢালযুক্ত যোগাত্মকভাৱে ঢাল খাইছে ই সোৱা পজিটিভলি শ্লোপ ওপৰলৈ গৈছে কিন্তু প্ৰান্তিক উপযোগিতা আৰু গড় উপযোগিতা ৰেখাডাল শেপটো আমাৰ কেনেকুৱা হয় উলুটা ইউৰ দৰে হয় মানে ধৰিলো আমাৰ উৎপাদন আৰু ইফালে আমাৰ এইটো কি হ'ব এইডাল আমি পাম এতিয়া সোৱা এই দুইটা শেপে কি হয় উলুটা ইউৰ দৰে আমাৰ মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভ আৰু এভাৰেজ প্ৰডাক্ট কাৰ্ভ আমি পালো প্ৰথমতে কি হয় আমি চাৰ্টখনত পালো যে এভাৰেজ প্ৰডাক্ট আৰু মাৰ্জিনেল প্ৰডাক্ট প্ৰথমটো একক উপাদানৰ ক্ষেত্ৰত সমান হয় প্ৰথমটো উপাদানৰ এককৰ ক্ষেত্ৰত আমি কি পাইছিলো চাৰ্টখনত 10 পাইছিলো টোটেল প্ৰডাক্ট মাৰ্জিনেল প্ৰডাক্ট আৰু এভাৰেজ প্ৰডাক্ট ইকুৱেল আছিল তাৰ পিছত মাৰ্জিনেল প্ৰডাক্ট যেতিয়া বাঢ়িব এভাৰেজ প্ৰডাক্টটো বাঢ়িব কিন্তু মাৰ্জিনেল প্ৰডাক্টটো এভাৰেজ প্ৰডাক্টকৈ বেছি হাৰত বাঢ়িছে এভাৰেজ প্ৰডাক্টও বাঢ়িছে মাৰ্জিনেল প্ৰডাক্টও বাঢ়িছে মাৰ্জিনেল প্ৰডাক্ট বাঢ়ি গৈ থকা সময়ত এভাৰেজ প্ৰডাক্টটো বাঢ়ি যায় কিন্তু মাৰ্জিনেল প্ৰডাক্ট যেটো হাৰত বাঢ়ে তাতকৈ কম হাৰত এভাৰেজ প্ৰডাক্টটো বাঢ়ে আকৌ এটা নিৰ্দিষ্ট সময়ৰ পিছত মাৰ্জিনেল প্ৰডাক্টটো কমিবলৈ লৈছে এভাৰেজ প্ৰডাক্টটো ডায়াগ্ৰামটো অকমান ভুল হৈছে এইটো আমাৰ এটা নিৰ্দিষ্ট বিন্দুৰ পিছত কি হ'ব আমাৰ এভাৰেজ প্ৰডাক্টটো কমিব মাৰ্জিনেল প্ৰডাক্টটো কমিব আকৌ মাৰ্জিনেল প্ৰডাক্ট বেছি হাৰত কমিব এভাৰেজ প্ৰডাক্টতকৈ মাৰ্জিনেল প্ৰডাক্ট বেছি হাৰত কমিব এইটো আমি পালো এতিয়া ইয়াতে আমি কি পালো এই যে এমপি কাৰ্ভডালে এপি কাৰ্ভৰ সৰ্বোচ্চ বিন্দুত কাটিছে সোৱা এই বিন্দুটোৰ পিছত ধৰি ললো এই বিন্দুটোৰ পিছত ই কমিবলৈ লৈছে এমপি কাৰ্ভডালে এপি কাৰ্ভৰ সৰ্বোচ্চ বিন্দুত কাটে এতিয়া আমি ডায়াগ্ৰামখিনিত প্ৰথমে পালো যে টোটেল প্ৰডাক্ট কাৰ্ভটো আমাৰ যোগাত্মকভাৱে ঢালযুক্ত এক্স বাঢ়ি গৈ থকাৰ লগে লগে টোটেল প্ৰডাক্টটো আমাৰ বাঢ়ি গৈ থাকিব তাৰ পিছত মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভডাল আমি কি পালো উলুটা ইউৰ দৰে আৰু এভাৰেজ প্ৰডাক্ট কাৰ্ভডালো কি হয় উলুটা ইউৰ দৰে ইয়াৰ মাজৰ সম্পৰ্কটো কি হৈছে যেতিয়া মাৰ্জিনেল প্ৰডাক্ট বাঢ়ি থাকে এভাৰেজ প্ৰডাক্টটো বাঢ়ে কিন্তু মাৰ্জিনেল প্ৰডাক্ট বেছি হাৰত বাঢ়ে আৰু মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভে এভাৰেজ প্ৰডাক্ট কাৰ্ভডালৰ সৰ্বোচ্চ বিন্দুত কাটিছে তাৰ পিছত আমি কি পালো যেতিয়া মাৰ্জিনেল প্ৰডাক্ট কমিব এভাৰেজ প্ৰডাক্টটো কমিব আৰু মাৰ্জিনেল প্ৰডাক্ট বেছি হাৰত কমিব এভাৰেজ প্ৰডাক্টতকৈ গতিকে আমাৰ প্ৰডাক্টৰ ক্ষেত্ৰত তোমালোকক এইকেইটা কনসেপ্ট লাগিব প্ৰথমতে আমি পালো যে উৎপাদন কি হয় উৎপাদনৰ উপাদান কি মুঠ উৎপাদন ফলন পালো মুঠ উৎপাদন কি গড় উৎপাদন কি প্ৰান্তিক উৎপাদন কি এই আটাইকেইটাক আমি চাৰ্টৰ সহায়ত দেখুৱালো তাৰ পিছত মুঠ উৎপাদন ৰেখাডাল কেনেকুৱা ধৰণৰ হয় প্ৰান্তিক উৎপাদন ৰেখা গড় উৎপাদন ৰেখা কেনেকুৱা ধৰণৰ শেপ আমি হেখিনি পালো প্ৰান্তিক উৎপাদন ৰেখা আৰু গড় উৎপাদন ৰেখাৰ মাজত আমি সম্পৰ্ক কেইটা পালো এটা পিছৰ ক্লাছত তোমালোকক বাকিখিনি আলোচনা কৰিম